আজি আমি এটি নতুন বিষয়ের উপর আলোচনা করিম। সংস্কৃত ব্যাকরণের এটা অতি গুরুত্বপূর্ণ বিষয় লকার আর ধাতুর উপর বিষয়ে আমি এই পাঠত আলোচনা করিম। তোমালোকে ইতিমধ্যে গম পাইছা, শব্দসমূহ জানিছা, ইয়াৰ লগতে কাৰক বিভক্তিও গম পাইছা। আজি সংস্কৃতৰ ধাতুৰূপসমূহৰ কেনেদৰে প্ৰয়োগ হয় লকাৰবিলাকত সেই কথা আমি জানিব পাৰিম। মই তোমালোকক যিমান পাৰোঁ সহজভাৱে বুজাবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু কথাখিনি বুজি পাবা। গতিকে লকাৰ মানে হৈছে আমাৰ যি ক্ৰিয়াপদৰ যি আমাৰ ক্ৰিয়াৰ সময় কাল তাৰ বিষয়ে বুজোৱা হয়। আমাৰ সংস্কৃতত 10টা লকাৰ আছে। লত, লিট, লেট, লুট, বিধিলিং এনেকুৱা ধৰণৰ সম্পূৰ্ণ 10টা লকাৰ আছে। মই তোমালোকক শ্লোকৰ সৈতে লিখি পেলাই বুজাই দিম, কৈ দিম। গতিকে এই সকলোবোৰতে ল আখৰটো আছে কাৰণে এইকেইটাক লকাৰ বুলি কোৱা হয়। গতিকে এই লকাৰকেইটাৰ সহায়তে আমি প্ৰতিটো সময়ৰ প্ৰতিটো কালৰ বাক্যসমূহ বনাব পাৰিম। গতিকে সংস্কৃত ব্যাকৰণৰ ক্ষেত্ৰত এই লকাৰসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আমি সংস্কৃত জানিবলৈ হ'লে লকাৰৰ বিষয়ে জানিব লাগিব। যদিও গোটেইকেইটা লকাৰৰ প্ৰয়োজন বিশেষ নহয়, তথাপিও কেইটামান লকাৰ বেছি প্ৰয়োজন হয় বা ব্যৱহাৰ হয়। গতিকে আমাৰ বৰ্তমান পাঠ্যপুথিত 5টা লকাৰ লাগে: লত লকাৰ, লুট লকাৰ, লং লকাৰ, দৃঢ় লকাৰ আৰু বিধিলিং লকাৰ। এই 5টা লকাৰ লাগে। অৰ্থাৎ এই 5টাৰ প্ৰয়োগে আমি জানিম আৰু আগলৈ আমি আৰু দৰকাৰ হ'লে পিছলৈ জানিব পাৰিম। কিন্তু সদ্যহতে আমাৰ এই 5টা লকাৰৰ প্ৰয়োজন। গতিকে এই লকাৰকেইটাত বিভিন্ন ধাতুৰ ৰূপসমূহ কেনেধৰণে হ'ব আৰু তাৰ কাৰণে কিছুমান শ্বৰ্টকাট ফৰ্মুলা মই তোমালোকক লিখি বুজাই দিম আৰু আশা ৰাখিছোঁ তোমালোকে সেই ফৰ্মুলাসমূহ মনত ৰাখি পেলাই ধাতুৰ প্ৰয়োগ সুন্দৰভাৱে কৰিব পাৰিবা আৰু ধাতুৰ সহায়ত সেই ক্ৰিয়াপদ তোমালোকে বনাব পাৰিবা আৰু ক্ৰিয়াপদটো বনালেই আমাৰ যি পুৰুষ আছে তাৰ সৈতে তোমালোকে সংযোগ কৰিব পাৰিবা। সংস্কৃতত আমি জানো যে 3টা পুৰুষ আছে। সকলো ভাষাতে ইংৰাজী হওক, অসমীয়া হওক, হিন্দীতো 3টা পুৰুষেই আছে। কিন্তু ইয়াৰে সংস্কৃতত অলপ কথাটো ওলোটা ধৰণৰ। কেনেকুৱা হয় মই তোমালোকক লিখি দিম, তথাপিও তোমালোকক কৈ দিছোঁ যে সংস্কৃতত আছে আমাৰ অসমীয়াত প্ৰথম, দ্বিতীয়, তৃতীয় এনেকুৱা থাকে। ইংৰাজীটো ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। কিন্তু সংস্কৃতত কেনেকুৱা হয়, প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু দ্বিতীয় পুৰুষ নাথাকে সংস্কৃতত। প্ৰথম পুৰুষ, মধ্যম পুৰুষ আৰু উত্তম পুৰুষ। গতিকে আমাৰ যি ইংৰাজীত যিটো থাৰ্ড পাৰ্চন হয় সেইটো সংস্কৃতত প্ৰথম পুৰুষ বুলি কোৱা হয় আৰু ছেকেণ্ড পাৰ্চনটোক মধ্যম পুৰুষ বুলি ধৰা হয় আৰু যিটো ফাৰ্ষ্ট পাৰ্চন অৰ্থাৎ নিজৰ বিষয়ে কোৱা হয় সেইটো উত্তম বুলি কোৱা হয়। গতিকে এই কথাখিনি মই তোমালোকক লিখি পেলাই কৈ দিম। তোমালোকক মই আভাস এটা দিছোঁ। গতিকে এই কথাখিনি তোমালোকে বুজি পেলাই আগুৱাব পাৰিলে তোমালোকে সহজ হ'ব সংস্কৃত। গতিকে আশা ৰাখিছোঁ তোমালোকক এই কথাখিনি যিমান দূৰ পাৰি মই যাতে বুজাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিছোঁ। তোমালোকে অলপ অধ্যয়ন কৰিবা, কথাখিনি মনত ৰাখিবা আৰু আগুৱাই যাব পাৰিবা। গতিকে এই কথাখিনি মই তোমালোকক লিখি দিয়াৰ লগতে বুজাবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো চাই থাকিবা আৰু কিবা প্ৰশ্ন থাকিলে তোমালোকে সুধিবা, কমেণ্টত সুধিব পাৰিবা আৰু যিমান পাৰোঁ আমি পিছৰ কথাবিলাক আকৌ আলোচনা কৰিম। এতিয়া তোমালোকে এই লকাৰ ধাতুৰূপৰ বিষয়ে মই লিখি দিয়া কথাখিনি আৰু বুজাব বিচৰা কথাখিনি তোমালোকে চোৱা। আজি মই সংস্কৃত টিং বিভক্তি আৰু লকাৰৰ বিষয়ে তোমালোকক ক'ম। ধাতুৰ লগত যিবোৰ বিভক্তি যোগ কৰা হয় তাক টিং বিভক্তি বোলে। পাণিনিৰ মতে ভূকে আদি কৰি ক্ৰিয়াবাচক শব্দবিলাকক ধাতু বোলে। অৰ্থাৎ ক্ৰিয়াবাচক প্ৰকৃতি বা মূলেই হ'ল ধাতু, যেনে গম, ভূ, পথ আদি। অৰ্থাৎ এইবোৰক ধাতু বুলি কোৱা হয়, যিবোৰ হৈছে ক্ৰিয়াৰ মূল। ধাতুৰ সহায়তেই ক্ৰিয়াপদ গঠন হয়। সংস্কৃত ভাষাৰ এই ধাতুবোৰৰ প্ৰত্যেকৰে 10টা লকাৰ আছে। এই লকাৰসমূহ এক প্ৰকাৰ বিভক্তি। এই বিভক্তিয়ে হৈছে ধাতু বিভক্তি। এতিয়া ক্ৰিয়া প্ৰকৰণ। যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বোলে। এই কথা আমি জানো, আগতেও পাইছোঁ। যেনে খোৱা, হোৱা, যোৱা, পঢ়া, শোৱা, লিখা আদি। ৰামঃ পঠতি, শ্যামঃ গচ্ছতি। এই বাক্য দুটাত পঠতি আৰু গচ্ছতি এই দুটা ক্ৰিয়াপদ। অৰ্থাৎ পঠতিয়ে ৰামে কি কৰে বুজাইছে, ঠিক সেইদৰে গচ্ছতিয়ে শ্যামে কি কৰে এই কথাটো বুজাইছে। সেইকাৰণে এই দুইটা হৈছে ক্ৰিয়াপদ। ক্ৰিয়াপদবোৰ টিঙন্ত আৰু কৃদন্ত হয়। টি, তচ, অন্তি আদি বিভক্তিৰ সহায়ত যিবোৰ ক্ৰিয়াপদ হয় সেইবোৰক টিঙন্ত বুলি কোৱা হয়। অৰ্থাৎ টি, ত, অন্তি আদি বিভক্তিৰ সহায়ত যিবোৰ হয় সেইবোৰ টিঙন্ত আৰু ত, তবতু আদি কৃৎপ্ৰত্যয়ৰ সহায়ত যিবোৰ ক্ৰিয়াপদ হয় সেইবোৰক কৃদন্ত বুলি কোৱা হয়। যেনে পুস্তকম অপঠম, গম ধাতু, লং লকাৰ,
অম বিভক্তিং বিভক্তি আৰু টিঙন্ত হৈছে সেইকাৰণে আৰু গতু অহম নগৰম ইয়াতে গম ধাতু ত হৈছে কৃত প্ৰত্যয় সেইকাৰণে এইটো কৃদন্ত অৰ্থাৎ এটা টিঙন্ত এটা কৃদন্ত। এতিয়া কৰ্তা আৰু ক্ৰিয়া আমি জানো এই কথা যে বাক্য এটা গঠন হ'বলৈ হ'লে তাত কৰ্তা আৰু ক্ৰিয়াপদ দুয়োটা থাকিব লাগিব। যিয়ে কোনো কাম কৰে সেই কৰ্তা আৰু যি পদৰ দ্বাৰা কৰ্তাই কৰা কামটো সম্পন্ন হোৱা বুজায় সিয়ে ক্ৰিয়া অৰ্থাৎ যিয়ে কামটো কৰে তেওঁ কৰ্তা আৰু যিটো কামে যি কাম কৰিছে সেইটো বুজায় সেয়া হ'ল ক্ৰিয়া। ক্ৰিয়া দুবিধ সকৰ্মক কৰ্ম থকা আৰু অকৰ্মক কৰ্ম নথকা। বাক্য এটাৰ ক্ষেত্ৰত কৰ্তাৰ লগত ক্ৰিয়াৰ সংগতি থকাটো নিতান্তই আৱশ্যকীয়। ক্ৰিয়াপদে সাধাৰণতে বাক্যত কৰ্তাৰ পুৰুষ আৰু বচন অনুসৰণ কৰে। ধাতু বিভক্তিসমূহক পৰস্মৈ পদ আৰু আত্মনেয় পদ নামে দুটা ভাগত ভাগ কৰা হৈছে। এই লকাৰবোৰৰ প্ৰত্যেকৰে ভাগৰে তিনিটাকৈ পুৰুষ আৰু তিনিটাকৈ বচন আছে। এইদৰে পৰস্মৈ পদৰ ক্ষেত্ৰত 9টা ৰূপ আৰু আত্মনেয় পদৰ ক্ষেত্ৰত 9টা ৰূপ পোৱা বাবে সৰ্বমুঠ 18টা ধাতু বিভক্তিৰ ৰূপ এটা লকাৰত দেখা যায়। অৰ্থাৎ পৰস্মৈ পদৰ 9টা ৰূপ থাকে আৰু আত্মনেয় পদৰ 9টা সৰ্বমুঠ 18টা পদ থাকে এটাৰ। সাধাৰণতে পৰস্মৈ পদবিলাকৰ ব্যৱহাৰ বেছি। ধাতুৰ লগত এই ৰূপবোৰ যুক্ত কৰি বাক্যত ক্ৰিয়াপদ গঠন কৰা হয়। এতিয়া আমি জানো সংস্কৃতত তিনিটা পুৰুষ আছে, প্ৰথম পুৰুষ, মধ্যম পুৰুষ আৰু উত্তম পুৰুষ। ইংৰাজীত থাৰ্ড পাৰ্চন, ছেকেণ্ড পাৰ্চন, ফাৰ্ষ্ট পাৰ্চন অৰ্থাৎ ইংৰাজীৰ ধৰণটো সংস্কৃতৰ ওলোটা হয়। সংস্কৃতৰ ফাৰ্ষ্ট পাৰ্চনটো ইংৰাজীত ফাৰ্ষ্ট পাৰ্চন যিটো সংস্কৃতৰ উত্তম পুৰুষ বুলি কোৱা হয়। ইয়াতে প্ৰথম পুৰুষৰ কৰ্তা হৈছে সহ, তৌ, তে, ৰাম, শ্যাম আদি আৰু মধ্যম পুৰুষত ত্বম, যুৱাম, য়ুয়াম যিটো সদায় একে থাকে। উত্তম পুৰুষত অহম, আৱাম, বয়ম এইটো সদায় একেই থাকে। সংস্কৃতত বচনো তিনিটা, একবচনম, দ্বিবচনম, বহুবচনম। অৰ্থাৎ ইংৰাজীত আমি বুজাবলৈ হ'লে ছিংগুলাৰ নাম্বাৰ, ডুৱেল নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ। ইয়াৰে একবচনে এটা বুজায়, দ্বিবচনে দুটা আৰু বহুবচনে তিনিটা বা তাতকৈ অধিক বুজায়। সংস্কৃত লকাৰসমূহ হৈছে সংস্কৃত ভাষাত মুঠ 10টা লকাৰ আছে। সেইবোৰ হ'ল লট, লিট, লুট, ৰিট, লেট, লোট, লং, লিং, লুং আৰু লিং। এই লট, লুট আদি প্ৰতিটো পাৰিভাষিক শব্দতে ল বৰ্ণটো আছে বাবে ইহঁতৰ প্ৰতিটোকে লকাৰ বোলা হয়। শ্লোকৰ সহায়ত আমি এই কথাটো বুজিব পাৰিম। লট বৰ্তমানে, লিট বেদে, ভূতে, লুং, লং, লিটস্তথা বিদ্যা শিশুষ্টু, লিং, লোটো, লুট, ৰিট, লিং চ ভৱিষ্যত। অৰ্থাৎ লট বৰ্তমানত, লেট বেদত, লুং, লং আৰু লিট ভূত বা অতীতকালত, লিং আৰু লুট বিধি আদেশ আশীৰ্বাদত, লুট, ৰিট আৰু লিং ভৱিষ্যৎকালত। লট লকাৰ প্ৰেজেণ্ট টেন্স, লুট ইম্পাৰেক্টিভ বিধি আজ্ঞা, লং হ'ল পাষ্ট টেন্স, বিধিলিং হ'ল পটেঞ্চিয়েল অৰ্থাৎ সম্ভাৱনা আদি, ৰিট হ'ল ফিউচাৰ অৰ্থাৎ ভৱিষ্যৎকাল। এই পাঁচটাই আমাৰ বৰ্তমান পাঠ্য বিষয়। আৰু বাকীকেইটা লকাৰ হ'ল লিট পাষ্ট পাৰফেক্ট, লুং পাষ্ট, লুট ফিউচাৰ পাৰফেক্ট, লিং কণ্ডিশ্যনেল, আচিৰলিং বেনিডিয়েক্টিভ। আৰু ইয়াৰে লেট লকাৰটো কেৱল বেদত প্ৰযোজ্য হয়, সেইটো আমি বাদ দিয়া হৈছে। ইয়াতে লিঙৰ দুটা হয়, বিধিলিং আৰু আচিৰলিং। ইয়াৰে প্ৰথম পাঁচটা আমাৰ প্ৰয়োজনীয় বৰ্তমান। আৰু প্ৰথম হ'ল লট লকাৰ বৰ্তমান কাল, প্ৰাৰব্ধ পৰিসমাপ্তশ্চ কালঃ বৰ্তমানঃ কালঃ অৰ্থাৎ আৰম্ভ হৈ যিটো চলি থাকে, নিৰন্তৰ চলি থকা বৰ্তমান কালৰ ক্ৰিয়া লট লকাৰৰ সহায়ত গঠন হয়। যেনে সহ খেলতি তেওঁ খেলে বা খেলি আছে, ৰামঃ পঠতি ৰামে পঢ়ে বা পঢ়ি আছে। এইখিনি হ'ল বৰ্তমানৰ ক্ৰিয়া যিটো চলি আছে। 2 নম্বৰ হ'ল লোট লকাৰ আজ্ঞা আদেশ অনুৰোধ সূচক, বিধি নিমন্ত্ৰণামন্ত্ৰণাধীস্থ সংপ্ৰশ্ন প্ৰাৰ্থনেষু লিট লোট চ বিদ্যাদেশু অৰ্থেষু ধাতুৰ লোচ্যাত অৰ্থাৎ সিদ্ধান্ত কৌমুদীৰ পৰা লোৱা হৈছে। অৰ্থাৎ অনুমতি, নিমন্ত্ৰণ, আমন্ত্ৰণ, আজ্ঞা, আদেশ, অনুৰোধ, জিজ্ঞাসা, প্ৰাৰ্থনা আৰু সামৰ্থ্য অৰ্থাৎ লোট লকাৰৰ প্ৰয়োগ হয়। লোট লকাৰ আৰু বিধিলিং লকাৰ প্ৰয়োগ প্ৰায় একেধৰণৰে হয়। কিছু কিছু ক্ষেত্ৰত কেতিয়াবা লোট হয়, কেতিয়াবা বিধিলিং লকাৰ ব্যৱহাৰ কৰিব পাৰি, বিশেষ পাৰ্থক্য নাথাকে। এতিয়া আমি অৰ্থ চাওঁ ব্যৱহাৰ। অনুমতি অৰ্থত অদ্য ভৱান অত্ৰ আগচ্ছতু আজি আপুনি ইয়ালৈ আহিব। নিমন্ত্ৰণ অৰ্থত অদ্য ভৱান মম গৃহে ভোজনম কৰোতু আজি আপুনি মোৰ ঘৰত ভোজন কৰিব। আমন্ত্ৰণ অৰ্থত অস্মিন বনে যথেচ্ছম বস্য এই বনত ইচ্ছা অনুসৰি আপুনি থাকিব পাৰিব। অনুৰোধ অৰ্থত ত্যজ দুৰ্জন সংসৰ্গ ভজ সাধু সমাগমম অৰ্থাৎ দুষ্টৰ সংগতি ত্যাগ কৰা আৰু সাধুৰ সংগ লোৱা। প্ৰশ্ন আৰু সামৰ্থ্য অৰ্থত উত্তম পুৰুষত লোট লকাৰ হয়। কিম কৰৱাণি তে প্ৰিয়ম দেৱী দেৱী তোমাৰ কাৰণে মই কি কৰোঁ। সিন্ধুমপি শোষয়াণি মই সমুদ্ৰও শুকুৱাই দিব পাৰোঁ অৰ্থাৎ নিজকে প্ৰশ্ন কৰিছে। আশীৰ্বাদ অৰ্থত গচ্ছ বিজয়ী ভৱ যোৱা বিজয়ী হোৱা, চিৰম জীৱতু চিৰজীৱী হোৱা। প্ৰাৰ্থনা অৰ্থত দীনে ময়ি দয়াম কুৰু মোক দুখীয়াক অৰ্থাৎ মোৰ দৰে দুখীয়াক দয়া কৰা। এনেকুৱা ধৰণৰ অৰ্থত লোট লকাৰ ব্যৱহাৰ হয়।
এতিয়া আমি চাওঁ লং লকাৰ ভূত বা অতীতকাল আজিক বাদ দি হৈ যোৱা সময়খিনিক বুজাবলৈ লং লকাৰ প্ৰয়োগ কৰা হয় যেনে হ্যহ বৃষ্টিৰ অভাৱত যোৱাকালি বৰষুণ হৈছিল বলি নামৰ ৰাজা আছিল বলি নামৰ এজন ৰজা আছিল পিছত চাওঁ বিধিলিং লকাৰ বিধি নিয়ম উপদেশ সূচক বিধি নিয়ম প্ৰাৰ্থনা উপদেশ সম্ভাৱনা ইচ্ছা আদি অৰ্থত বিধিলিং লকাৰৰ প্ৰয়োগ হয় যেনে বিধি অৰ্থত ব্ৰহ্মচাৰী মধুমাংসং চ বৰ্জয়েত অৰ্থাৎ ব্ৰহ্মচাৰীয়ে মধু আৰু মাংস খাব নালাগে এইটো এটা নিয়ম বা বিধি বুজাইছে সম্ভাৱনা অৰ্থত সম্ভাৱ্যতে অদ্য পিতা আগচ্ছেদ হয়তো আজি দেউতা আহিব উপদেশ অৰ্থাৎ কাৰোবাক যেতিয়া উপদেশ দিয়া হয় সত্যম ব্ৰুয়াত প্ৰিয়ম ব্ৰুয়াত অৰ্থাৎ সঁচা ক'বা আৰু প্ৰিয় ক'বা ইচ্ছা অৰ্থত ভৱান শীঘ্ৰম নিৰোগো ভৱেত আপুনি সোনকালে নিৰোগী হওক গতিকে এনেকুৱা ধৰণৰ ইচ্ছা বা উপদেশ সম্ভাৱনা এইবিলাকত বিধিলিং লকাৰ হয় কেতিয়াবা লোট লকাৰো হয় দুইটাৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই লিট লকাৰ ভৱিষ্যৎকাল আসন্ন বা সমীপৱৰ্তী ভৱিষ্যৎকাল বুজাবলৈ লিট লকাৰৰ প্ৰয়োগ কৰা হয় যেনে স্বহ ৰামঃ নগৰম গমিষ্যতি কাইলৈ ৰাম নগৰলৈ যাব দুষ্টান দেৱঃ দণ্ডয়িষ্যতি অৰ্থাৎ দুষ্টসকলক ভগৱানে শাস্তি দিব যিটো ভৱিষ্যতৰ কথা কৈছে অনাগত দিনৰ কথা কৈছে সময়ৰ কথা কৈছে এতিয়া লট লকাৰ বৰ্তমান কালত আমাৰ কেনেদৰে লকাৰৰ প্ৰয়োগ হয় সেইটো আমি চাওঁ প্ৰথমতে তিনিটা বচন লাগিব আমাক আৰু তিনিটা পুৰুষ লাগিব আমি এইখিনি ইতিমধ্যে পাইছোঁ যে সংস্কৃতত তিনিটা পুৰুষ আৰু তিনিটা বচন আছে এতিয়া লট লকাৰত ইয়াৰ প্ৰয়োগ কেনেদৰে হয় অৰ্থাৎ ধাতুৰূপ কেনেদৰে তৈয়াৰ হয় আমি চাওঁ ইয়াৰে এটা শ্বৰ্ট ফৰ্ম হৈছে মই কৈ দিছোঁ লট লকাৰত টি তহ অন্তি চি থহ থ আমি আৱহ আমহ অৰ্থাৎ এই যিটো ফৰ্মুলা এই ফৰ্মুলাটোৰ পৰা আমি ধাতুৰ ৰূপটো লট লকাৰত বনাব পাৰিম কেনেদৰে হয় তোমালোকে চোৱা ইয়াতে টি তহ অন্তি অৰ্থাৎ প্ৰথম পুৰুষত টি তহ অন্তি হ'ব মধ্যম পুৰুষত চি থহ থ আৰু উত্তম পুৰুষত আমি আৱহ আমহ ইয়াৰ পৰাই আমি প্ৰথমতে পাম টি লগাই পঠ ধাতু পঠতি তাৰপিছত তহ পঠ তহ তাৰপিছত আহিব অন্তি অৰ্থাৎ পঠন্তি তাৰপিছত আছে মধ্যম পুৰুষত চি পঠচি তাৰপিছত আছে থহ পঠ থহ তাৰপিছত আছে পঠ থ তাৰপিছত আহিব আমি আছে পঠ ধাতু আমি হ'লে পঠামি আৱহ পঠাৱহ ঠিক সেইদৰে আমহ আছে পঠামহ অৰ্থাৎ টি তহ অন্তি পঠতি পঠতঃ পঠন্তি পঠচি পঠতঃ পঠথ আৰু পঠামি পঠাৱহ পঠামহ এইদৰে লট লকাৰৰ ৰূপ হ'ব মই এটা উদাহৰণৰ সহায়ত দেখুৱাই দিছোঁ বাক্য বনাই তোমালোকে চোৱা সহ পঠতি তেওঁ পঢ়ে তৌ পঠতঃ তেওঁলোক দুজনে পঢ়ে তে পঠন্তি তেওঁলোকে পঢ়ে বা পঢ়ি আছে লট লকাৰত বালক পঠতি ল'ৰাজনে পঢ়ে বা পঢ়ি আছে বালকৌ পঠতঃ ল'ৰা দুজনে পঢ়িছে বালকাহ পঠন্তি ল'ৰাবিলাকে পঢ়িছে এইটো হ'ল প্ৰথম পুৰুষ অৰ্থাৎ থাৰ্ড পাৰ্চন ইংৰাজীৰ আৰু মধ্যম পুৰুষত হ'ব ত্বম পঠসি তুমি পঢ়া ইউবাম পঠথ তোমালোক দুজনে পঢ়া ইউয়ম পঠথ তোমালোকে পঢ়া আৰু উত্তম পুৰুষত হ'ব অহম পঠামি মই পঢ়োঁ আৱাম পঠাবহ আমি দুজনে পঢ়োঁ আৰু ৱয়ম পঠামহ আমি চবেই সকলোৱে পঢ়োঁ এতিয়া লিট লকাৰত চোৱা কি হয় ফৰ্মুলাটো সেই লট লকাৰৰ দৰেই ইয়াতে কি হ'ব ইষ্যতি ইষ্যতঃ ইষ্যন্তি ইষ্যসি ইষ্যথঃ ইষ্যথ ইষ্যামি ইষ্যাবহ ইষ্যামহ ইয়াত আছে ইশ লাগিছে বাকীখিনি লট লকাৰৰ নিচিনাই প্ৰায় ইয়াৰ ৰূপবিলাক কেনেকুৱা হয় চোৱা পঠ যোগ ইষ্যতি পঠিষ্যতি ইষ্যতঃ পঠিষ্যতঃ ইষ্যন্তি পঠিষ্যন্তি ইষ্যসি পঠিষ্যসি ইষ্যথঃ পঠিষ্যথ ইষ্যামি আহিব পঠিষ্যামি তাৰপিছত ইষ্যাবহ আহিব পঠ ইষ্যাবহ পঠিষ্যাবহ আৰু পঠিষ্যামহ এতিয়া তোমালোকে এই ওপৰৰ ফৰ্মুলাটো লৈ পেলাই তোমালোকে লিট লকাৰত বেলেগ ধাতুৰ সৈতেও এনেদৰে পদ ধাতুৰ যেনেদৰে বনাই দিছে এনেধৰণৰ ৰূপ বনাব পাৰিবা তোমালোকে অভ্যাস কৰিবা এতিয়া মই ইয়াৰ লিট লকাৰৰ বাক্য কেইটামান এই ফৰ্মুলা মতে দেখুৱাই দিছোঁ কেনেদৰে হৈছে তোমালোকে স্বাৰ্থৰ সৈতে প্ৰথম পুৰুষত সহ পঠিষ্যতি তেওঁ পঢ়িব তৌ পঠিষ্যতঃ তেওঁলোক দুজনে পঢ়িব তে পঠিষ্যন্তি তেওঁলোকে পঢ়িব বালকঃ পঠিষ্যতি ল'ৰাজনে পঢ়িব বালকৌ পঠিষ্যতঃ ল'ৰা দুজনে পঢ়িব বালকাহ পঠিষ্যন্তি ল'ৰাবিলাকে পঢ়িব মধ্যম পুৰুষত ত্বম পঠিষ্যসি তুমি পঢ়িবা
युवाम पठिष्यतः তোমালোক দুজনে পঢ়িবা यूयम पठिष्यतः তোমালোকে পঢ়িবা উত্তম পুৰুষত হ'ব অহম পঠিষ্যামি মই পঢ়িম আৱাম পঠিষ্যাবহ আমি দুজনে পঢ়িম আৰু वयम পঠিষ্যামহ আমি সবেই বা সকলোৱে পঢ়িম এতিয়া লোট লকাৰ আজ্ঞা আদেশ অনুৰোধ সূচক ইয়াতে চোৱা ফৰ্মুলা তু তাম অন্তু অতম ত আনি আৱ আম অৰ্থাৎ ধাতুৰ লগত এইকেইটা লগ লগালেই আমি লোট লকাৰৰ ৰূপটো পাই যাম কেনেদৰে হ'ব তোমালোকে চোৱা পঠ ধাতুত তু প্ৰয়োগ হৈছে পঠতু তাম পঠতাম অন্তু পঠন্তু পঠ তম পঠতম ত পঠত আনি পঠানি আৱ পঠাৱ আম পঠাম গতিকে এইকেইটা ৰূপ তোমালোকে পালা তু তাম অন্তু লগাই পেলাই পঠতু পঠতাম পঠন্তু অতম ত পঠ পঠতম পঠত আৰু পঠানি পঠাব পঠাম আনি আৱ আম অৰ্থাৎ এই ধৰণে লোট লকাৰত ৰূপ হৈছে এতিয়া ইয়াৰ মই বাক্য বনাই তোমালোকক দেখুৱাই দিম তোমালোকে চাবা প্ৰথম পুৰুষত সহ পঠতু অৰ্থাৎ তেওঁ পঢ়ক তৌ পঠতাম তেওঁলোক দুজনে পঢ়ক তে পঠন্তু তেওঁলোকে পঢ়ক বালকঃ পঠতু ল'ৰাজনে পঢ়ক বালকৌ পঠতাম ল'ৰা দুজনে পঢ়ক বালকঃ পঠন্তু ল'ৰাবিলাকে পঢ়ক ত্বম পঠ তুমি পঢ়া অৰ্থাৎ পঢ়িবলৈ দিছে তুমি পঢ়া युवाम पठतम তোমালোক দুজনে পঢ়া यूयम पठत তোমালোকে পঢ়া अहम पठानी उत्तम पुरुषत अर्थात মই পঢ়ো নেকি आवाम पठाब আমি দুজনে পঢ়ো নেকি वयम पठाम আমি পঢ়ো অৰ্থাৎ এনেধৰণৰ অৰ্থ বুজাইছে এতিয়া লং লকাৰ ভূত বা অতীতকাল লং লকাৰত কিছু পাৰ্থক্য আছে তোমালোকে চাবা বিশেষ কিছুমান কথা আছে ইয়াতে ফৰ্মুলাটো এনেকুৱা ধৰণৰ ত তাম অন আহ তম ত আৱ আম ইয়াতে হলন্ত ক'ত ক'ত আছে চাই ল'বা প্ৰথম পুৰুষত গোটেইকেইটাতে হলন্ত আছে মধ্যম পুৰুষৰ মাজত আছে আৰু উত্তম পুৰুষত প্ৰথমটোত আছে আৰু ইয়াৰ লং লকাৰত সদায় আগত এটা ধাতুৰ আগত এটা বহে কাৰণে কেইটা মই লিখি দিছোঁ কেনেধৰণে হয় সেইটো জানিবৰ কাৰণে এতিয়া চোৱা তোমালোকে আমাৰ আহিছে যে ত আছে লগ লাগিল অপৰ্থত অপৰ্থতাম অপৰ্থন অপৰ্থহ অপৰ্থতম অপৰ্থত ইফালে ম আছে হলন্ত আছে অপৰ্থম অপঠাৱ অপঠাম তোমালোকে চোৱা কেনেদৰে ৰূপকেইটা হৈছে তোমালোকে ভালদৰে চালেই গম পাবা এইকেইটা মনত থাকিলে আমি লং লকাৰ কৰিব পাৰিম আগত সদায় এটা লাগে আৰু সেইদৰে ত তাম এনেধৰণৰ হলন্তটো চাবা এটাত একবচনৰ প্ৰথম পুৰুষত তত হলন্ত আছে আৰু মধ্যম পুৰুষৰ বহুবচনত কিন্তু তত হলন্ত নাই গতিকে এই পাৰ্থক্যটো মন কৰিবা এতিয়া মই বাক্যৰ সহায়ত তোমালোকক বুজাই দিব চেষ্টা কৰিছোঁ তোমালোকে চাবা প্ৰথম পুৰুষত সহ অপৰ্থত তেওঁ পঢ়িছিল তৌ অপৰ্থতাম তেওঁলোক দুজনে পঢ়িছিল তে অপৰ্থন তেওঁলোকে পঢ়িছিল বালকঃ অপৰ্থত ল'ৰাজনে পঢ়িছিল বালকৌ অপৰ্থতাম ল'ৰা দুজনে পঢ়িছিল বালকাহ অপৰ্থন অৰ্থাৎ ল'ৰাবিলাকে পঢ়িছিল মধ্যম পুৰুষত সদায় কৰ্তা একেই থাকে তম युवाम यूयम আৰু উত্তম পুৰুষতো সদায় কৰ্তা অহম আৱাম বয়ামেই থাকে তম অপৰ্থ তুমি পঢ়িছিলা युवाम অপৰ্থতম তোমালোক দুজনে পঢ়িছিলা यूयम অপৰ্থত তোমালোকে পঢ়িছিলা অহম অপৰ্থম মই পঢ়িছিলোঁ আৱাম অপঠাব আমি দুজনে পঢ়িছিলোঁ আৰু वयम অপঠাম আমি পঢ়িছিলোঁ এতিয়া আমাৰ বিধিলিং লকাৰ বিধি নিয়ম বা উপদেশ সূচক এইটো আমি ফৰ্মুলা চাওঁ এতাম এয়ুহু এতম এত এয়ম এৱ এম ইয়াৰ ৰূপসমূহ ধাতুৰ সহায়ত কেনেদৰে হৈছে তোমালোকে চোৱা প্ৰথমতে আছে গতিকে পদ ধাতুৰ লগ লাগিলে পঠেত এতাম আছে পঠেতাম এয়ুহু আছে পঠেয়ুহু এহে আছে পঠেহে এতম আছে পঠেতম এত আছে পঠেত এয়ম আছে পঠেয়ম এৱ আছে পঠেৱ এম আছে পঠেম গতিকে আমি এই ফৰ্মুলাটোৰ সহায়ত কেনেদৰে বিধিলিং লকাৰত ৰূপ হৈছে আমি গম পালোঁ গতিকে তোমালোকে বেলেগ ধাতুৰ সৈতেও এনেকুৱা ধৰণৰ ৰূপ বনাব পাৰিবা কিছুমান ব্যতিক্ৰম আছে মই আগতেও কৈছোঁ ব্যতিক্ৰমবিলাক আমি বাদ দি পেলাই বাকীবিলাক আমি বনাব পাৰিম এই ধৰণে এতিয়া বাক্যত কেনেকৈ প্ৰয়োগ হৈছে তোমালোকে চোৱা প্ৰথম পুৰুষত চোৱা সহ পঠেত ইয়াত বিধি বা নিয়ম বুজাইছে তেওঁ পঢ়িব লাগে তৌ পঠেতাম তেওঁলোক দুজনে পঢ়িব লাগে বা পঢ়া উচিত তে পঠেয়ু তেওঁলোকে পঢ়া উচিত বালকঃ পঠেত ল'ৰাজনে পঢ়া উচিত বালকৌ পঠেতাম ল'ৰা দুজনে পঢ়া উচিত বালকাহ পঠেয়ুহু ল'ৰাকেইজনে পঢ়া উচিত মধ্যম পুৰুষত চোৱা ত্বম পঠেহে
তুমি পঢ়া উচিত, ইউবাম পঠেতম, তোমালোক দুজনে পঢ়া উচিত, ইউয়ম পঠেত, তোমালোকে পঢ়া উচিত। উত্তম পুৰুষত অহম পঠেয়ম, মই পঢ়া উচিত, আৱাম পঠেব, আমি দুজনে পঢ়া উচিত, আৰু বয়ম পঠেম, আমি পঢ়া উচিত। গতিকে এইখিনি হ'ল বিধিলিংগ লকাৰৰ প্ৰয়োগ। ইয়াতে কোনো বিধি বা নিয়ম বুজাইছে। গতিকে আমি পথ ধাতুৰ ৰূপ যিহেতু পালোঁ, এতিয়া ভূ গম হস ৰক্ষ বদ লিখ ধৃ ক্ৰীড় স্মৃ পা স্থা দৃশ ত্যজ পচ জি নি, এই ধাতুসমূহৰ ৰূপ পথ ধাতুৰ দৰেই হয়, কিন্তু ইয়াৰে কেইটামান ধাতুৰ লিট লকাৰত ৰূপটো অলপ বেলেগ হয়। তাই কি বেলেগ হয় সেইকেইটা কথা মই তোমালোকক ইয়াতে কৈ দিছোঁ, তোমালোকে চাই লোৱা। ভূ ধাতুত ভৱ হয়, যেনে ভৱতী ভৱতঃ ভৱন্তি। পা ধাতুত পিব হয়, যেনে পিবতী পিবতঃ পিবন্তি। স্মৃ ধাতুত স্মৰ হয়, যেনে স্মৰতি স্মৰতঃ স্মৰন্তি। এই ধৰণৰ ৰূপ হয়। লিট লকাৰত পা ধাতুৰ ৰূপ হ'ব পাশ্যতি পাশ্যতঃ পাশ্যন্তি, পাশ্যসি পাশ্যতঃ পাশ্যথ, পাশ্যামি পাশ্যাবহ পাশ্যামহ। স্থা ধাতুত আকৌ তিষ্ঠ হয়, যেনে তিষ্ঠতি তিষ্ঠতঃ তিষ্ঠন্তি। লিট লকাৰত স্থা ধাতুৰ ৰূপ হ'ব স্থাস্যতি স্থাস্যতঃ স্থাস্যন্তি, স্থাস্যসি স্থাস্যতঃ স্থাস্যথ, স্থাস্যামি স্থাস্যাবহ স্থাস্যামহ। দৃশ ধাতুত আকৌ পশ্য হয়, যেনে পশ্যতি পশ্যতঃ পশ্যন্তি। দৃশ ধাতুৰ ৰূপ লিট লকাৰত অলপ বেলেগ ধৰণৰ হয়, যেনে দ্ৰেক্ষ্যতি দ্ৰেক্ষ্যতঃ দ্ৰেক্ষ্যন্তি, দ্ৰেক্ষ্যসি দ্ৰেক্ষ্যথ দ্ৰেক্ষ্যথ, দ্ৰেক্ষ্যামি দ্ৰেক্ষ্যাবহ দ্ৰেক্ষ্যামহ। আৰু বাকীবিলাকত পথ ধাতুৰ দৰে ৰূপ হয়। যিটো ব্যতিক্ৰম আছে সেইটো মই তোমালোকক কৈ দিছোঁ। গম ধাতুটো চোৱা তোমালোকে, গম গচ্ছ হয়, যেনে গচ্ছতি গচ্ছতঃ গচ্ছন্তি। কেৱল লিট লকাৰত গম হয়, যেনে গমিষ্যতি গমিষ্যতঃ গমিষ্যন্তি। লিখ ধাতুৰ সেইদৰে লিট লকাৰত লেখ হয়, যেনে লেখিষ্যতি লেখিষ্যতঃ লেখিষ্যন্তি। এটা লত একাৰ যোগ হয়। ঠিক সেইদৰে ত্যজ আৰু পচ ধাতুৰ লিট লকাৰত একেধৰণৰ ৰূপ হয়, যেনে ত্যক্ষতি ত্যক্ষতঃ ত্যক্ষন্তি, পক্ষ্যতি পক্ষ্যতঃ পক্ষ্যন্তি। আৰু বাকী সকলো পথ ধাতুৰ দৰেই ৰূপ হয়। গতিকে আমি পাঁচোটা লকাৰতে কেনেদৰে ধাতুৰ ৰূপ হয়, ক্ৰিয়াপদ হয় আমি জানিব পাৰিলোঁ। তোমালোকক মই যিবোৰ ফৰ্মুলা দেখুৱাই দিছোঁ, আচলতে তোমালোকৰ পাঠ্যক্ৰমত বা কিতাপত সকলোবোৰ ফৰ্মুলা তেনেধৰণে নাই, অলপ কিছু ক্ষেত্ৰত বেলেগ আছে। মই তোমালোকে বুজিবৰ সহজ হোৱাৰ কাৰণেহে অলপ বেলেগ ধৰণে দেখুৱাই দিছোঁ। সেই কথাটো তোমালোকে মন কৰিবা। যেনেদৰে লিট লকাৰত কিতাপত আছে স্যতি স্যতঃ স্যন্তি, মই তোমালোকক ইষ্যতি ইষ্যতঃ ইষ্যন্তি হিচাপে দেখুৱাইছোঁ, কিয়নো ইকাৰ এডাল লাগি যায়। সেইকাৰণে তোমালোকে ডাইৰেক্ট সহজ হ'বৰ কাৰণে মই তেনেকৈ দিছোঁ। গতিকে কিছুমান ব্যতিক্ৰম আছে, সেইকাৰণে মই বাৰে বাৰে কৈছোঁ, সেইটো তোমালোকে পিছত গম পাবা। আৰু যেনেকৈ বিধিলিঙত মই দেখুৱাই দিছোঁ যে এত এতাম ইউহু আছে, আচলতে বিধিলিঙত ইয়াত ইয়াতাম ইউজ এনেকুৱা ধৰণৰ আছে। গতিকে মই যিকেইটা ধাতু নিৰ্দিষ্ট ধাতু কৈ দিছোঁ, সেইকেইটা ধাতুৰ ৰূপ এনেদৰে হ'ব, আৰু কিছুমান ব্যতিক্ৰম ধাতু আছে, সেইবিলাকৰ ৰূপ আকৌ কিতাপত থকাৰ দৰে তাৰ প্ৰয়োগত অলপ বেলেগ ধৰণৰ হয়। কিছুমান সন্ধি হৈ পেলাই বেলেগ ৰূপ হয়, সেইবিলাক পিছলৈ তোমালোকে জানিবা। সদ্যহতে এইখিনি কথা তোমালোকে বুজি লোৱা। আৰু এটা কথা, যিটো পুৰুষৰ ক্ষেত্ৰত কৈছোঁ যে প্ৰথম পুৰুষ, মধ্যম পুৰুষ, উত্তম পুৰুষ, এই তিনিটা তোমালোকে কনফিউজ নকৰিবা। ইংৰাজীৰ আমাৰ যিটো ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন, সেইটো সংস্কৃতৰ সৈতে সম্পূৰ্ণ ওলোটা হয়। এই কথাটো মই বাৰে বাৰে কৈছোঁ তোমালোকক। গতিকে তোমালোকে বুজি ল'বা। ইংৰাজীটো মনলৈ আনি পেলাই সেইটো উল্টাই দিলেই সংস্কৃতৰটো পাই যাব। অৰ্থাৎ ইংৰাজীৰ যিটো ফাৰ্ষ্ট পাৰ্চন, সংস্কৃতৰ একেবাৰে শেষৰটো হয়, অৰ্থাৎ উত্তম পুৰুষ। আৰু প্ৰথম পুৰুষ বুলি সংস্কৃতত যিটো কোৱা হয়, সেইটো হ'ল ইংৰাজীৰ থাৰ্ড পাৰ্চন, আৰু মধ্যম পুৰুষটো হ'ল ছেকেণ্ড পাৰ্চন। গতিকে প্ৰথম পুৰুষত আমাৰ, অৰ্থাৎ উত্তম পুৰুষত আমাৰ কৰ্তা আহিব অহম আৱাম বয়ম, অৰ্থাৎ মই, আমি দুজন, আমি। অৰ্থাৎ এইটোৰ আৰু পৰিৱৰ্তন নহয়, কৰ্তা ছাবজেক্টৰ কোনো পৰিৱৰ্তন নহয়, উত্তম পুৰুষত একেই থাকিব। মধ্যম পুৰুষতো ঠিক সেইদৰে ত্বম ইউবাম ইউয়ম, তুমি, তোমালোক দুজন, তোমালোক, এইকেইটাই থাকিব, এইকেইটাৰ কেতিয়াও পৰিৱৰ্তন নহয়। প্ৰথম পুৰুষ আৰু মধ্যম পুৰুষ বাদ দি বাকী যি সকলোবিলাক আহিব বিশেষ্যৰ সৰ্বনাম পদ, এই সকলোবিলাক ক'ত আহিব, এইবোৰ প্ৰথম পুৰুষত আহিব। গতিকে তোমালোকে এইটো ইংৰাজীটো যেনেকৈ ফাৰ্ষ্ট পাৰ্চনৰ ছেকেণ্ড পাৰ্চনক বাদ দি বাকী সকলোবোৰ থাৰ্ড পাৰ্চনত আহে, সংস্কৃতৰ ঠিক তেনেকৈ উত্তম আৰু মধ্যম বাদ দি সকলোবোৰ শব্দ প্ৰথম পুৰুষত আহিব। এইটো তোমালোকে ভুল নকৰিবা। গতিকে ইতিমধ্যে তোমালোকে বাক্যখিনি গম পাইছা, আশা ৰাখিছোঁ তোমালোকে বুজিব পাৰিবা। মই তোমালোকক পথ ধাতুৰ সৈতে পাঁচোটা লকাৰ তোমালোকক বুজাই দিছোঁ, আমাৰ যিকেইটা কথনি, অৰ্থাৎ যিকেইটা পাঠ্যক্ৰমত আছে। আৰু তোমালোকৰ আৰু কিছুমান ধাতু আছে, সেইবোৰৰ ৰূপ তোমালোকক যদি লাগে তোমালোকক মই পিছত দিম। কিছুমান
ইয়াতকৈ বেলেগ হ'ব আৰু যিখিনি কমন হয় সচৰাচৰ আমি ব্যৱহাৰ কৰি থাকোঁ এই এনেধৰণে ৰূপ হয় গতিকে তোমালোকে এই কথাখিনি গম পাইছা গতিকে আশা ৰাখিছোঁ তোমালোকে কথাখিনি বুজি পাবা সংস্কৃতৰ লকাৰ কি ক্ৰিয়া কি কৰ্তা আৰু ক্ৰিয়াৰ লগত কেনেধৰণে সম্পৰ্ক হৈ ক্ৰিয়াপদ গঠন হৈছে বাক্য কেনেদৰে গঠন হৈছে অৰ্থসমূহ কেনেকুৱা ধৰণৰ হৈছে বেলেগ বেলেগ লকাৰত এইখিনি তোমালোকে গম পাইছা গতিকে এই পাঠটোৰ পৰা তোমালোকে বহুতো কথা আয়ত্ব কৰিব পাৰিছা গতিকে ইয়াৰ পিছত আমি আৰু বেলেগ পাঠ আৰম্ভ কৰিম গতিকে তোমালোকে পুৰুষ আৰু বচন আৰু কেনেদৰে ৰূপটো হয় এইকেইটা মনত ৰাখিবা যিহেতু আমি সংস্কৃত পঢ়িবলৈ হ'লে আমি ধাতুৰ ওপৰ জ্ঞান আমাৰ থাকিব লাগিব যিমানখিনি পাৰোঁ আমি গতিকে আমাৰ ধাতুৰ ওপৰ কেইটামান ধাতু যিকেইটি ব্যতিক্ৰম আছে কেইটামান মই ইয়াত থকাকেইটা মই দেখুৱাই দিছোঁ আৰু বাকী কিছুমান ইয়াতকৈ বেলেগ হয় আমি পিছলৈ জানিব পাৰিম তোমালোকৰ পাঠ্যক্ৰমত থকা সেইখিনিও আছে সেইখিনি যদি তোমালোকক লাগে মই পিছত দিম গতিকে এতিয়া বৰ্তমান তোমালোকে সদ্যহতে বেছিক যিটো নলেজ ধাতুৰ ওপৰত মই ভাবিছোঁ তোমালোকে এই পাঠটোৰ পৰা ল'ব পাৰিবা আৰু কিবা প্ৰশ্ন থাকিলে তোমালোকে তলত সুধিবা আৰু মোৰ আগৰ পাঠৰ লিংকসমূহো মই ইয়াতে দি দিম আৰু তোমালোকে আৰু যদি কিবা জানিবলগীয়া কথা থাকে বা কোনোবা যদি বুজি পোৱা নাই কিবা বিশেষ আকৌ পিছৰ ক্লাছত মই বুজাবলৈ চেষ্টা কৰিম গতিকে তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা লেচনবোৰ আৰু কথাখিনি মুখস্থ কৰিব লাগিব তেতিয়াহে তোমালোকে পাৰিবা অকল চাই বা পঢ়ি থাকিলে নহ'ব মনত ৰাখিব লাগিব আৰু কথাখিনি তোমালোকে মই কোৱা কথাখিনি মনত ৰাখিবা বুজিবা গতিকে আশা ৰাখিছোঁ তোমালোকে অলপ হ'লেও এই লেচনটোৰ পৰা কিবা অলপ সংস্কৃতৰ জ্ঞান আহৰণ কৰিবা আৰু পিছলৈ মই আৰু চেষ্টা কৰিম তোমালোকক আৰু ভালদৰে বুজাবৰ কাৰণে গতিকে আজিলৈ এইখিনিতেই আমাৰ লেচনটো সামৰিছোঁ